Praise the Lord. Hallelujah. আমি ইজনে সিজনে হেণ্ডশ্বেক লৈ পেলাই কম ঈশ্বৰে আশীৰ্বাদ কৰক বুলি ৰাইট লেফট অ'কে কওক নিজৰ নেবাৰক ঈশ্বৰে আশীৰ্বাদ কৰক বুলি সৰ্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ দিওঁ আৰু লগতে আমাৰ কনভেনশ্যনৰ বিষয়ববীয়াসকল আৰু লগতে আমাৰ কদম বেপ্টিষ্ট খ্ৰীষ্টান শাখাৰ যিমানবোৰ অফিচিয়েলবিলাক আছে তো সকলোকে মই ধন্যবাদ দিওঁ আৰু আজি যিমানবোৰ গোট খাইছে সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক আমি যোৱাকালি ৰাতি আমি চাইছিলোঁ আমাৰ মেইন টপিকত যিটো দিয়া আছে 1 কৰিন্থিয়া 2:4 ইংলিছত 5 পদত বা হিন্দীত 5 পদত পাব কিন্তু আমাৰ অসমীয়া বাইবেলত 4 পদতহে আছে এইটো তোমালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নিৰ্ভৰ নকৰে ঈশ্বৰৰ শক্তিৰহে নিৰ্ভৰ কৰিবলৈ লাগে আৰু আমি চাইছিলোঁ প্ৰভু আমাক মাতিছে বিশ্বাসেৰে চলিবৰ কাৰণে দেখাৰ দ্বাৰাই নহয় আৰু তাকো আমি চাইছিলে খালি আমি বিশ্বাসেৰে মাত্ৰ প্ৰভুক আমি সন্তুষ্ট কৰিবলৈ পাৰোঁ বিশ্বাসৰ বিনে আমি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নোৱাৰোঁ প্ৰভু যীশুৱে এই পৃথিৱীত আহিছে আমাক কৈছে যে তোমালোকৰ বিশ্বাস যেন ঈশ্বৰৰ তাতে ৰাখে আমি যোৱাকালি চাইছিলোঁ আমি আজি চাওঁ যে বিশ্বাসৰ বিষয়ে আমি চাওঁ টপিকক আমি বেছ কৰি পেলাই হাউ টু এক্টিভেট ইয়ৰ ফেইথ বিশ্বাস কেনেকৈ কাম হয় কেনেকৈ কাৰ্য সাধন কৰে তাৰ বিষয়ে আমি চাওঁ বহুত সময়ত আমি কনফিউজ হৈ যাওঁ বিশ্বাস কৰিবলৈ লাগে বুলি কয় মই দেখোন বিশ্বাস কৰিছে মোৰ প্ৰাৰ্থনা কেলেই নুশুনে বিশ্বাস কৰিবলৈ লাগে বুলি কয় কেলেই ইমান বিশ্বাস কৰাৰ পাছতো মোৰ বিশ্বাস কেলেই একো ৰিজাল্ট প্ৰডিউচ নকৰে কেতিয়াবা আমি কনফিউজ হৈ যায় সঁচাকৈ বিশ্বাসেৰে মই জীয়াই থাকিব পাৰিম না নাপাৰিম এটা সন্দেহটো আমাৰ আহি যায় আৰু গতিকে আমি চাওঁ যে এই যে বিশ্বাস কেনেকৈ এক্টিভেট কৰিবলৈ লাগে কেনেকৈ বিশ্বাস কাম হ'ব তাৰ বিষয়ে আমি চাওঁ আমি পঢ়িম গালাটীয়া লিখা 5:6 পদটো আমি এবাৰ পঢ়িম ইংলিছত কৈছে faith activates through love এবাৰ হাত উঠাই পেলাই সকলোৱে হালেলুয়া কওঁ আমি হালেলুয়া আকৌ এবাৰ হালেলুয়া ডাঙৰ তালি বজাই প্ৰভুক আমি ধন্যবাদ দিম প্ৰভুই যদি আমাক মাতিছে বিশ্বাসেৰে জীয়াই থাকিবৰ কাৰণে কাৰণ বাইবেলত কৈছে ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব ধাৰ্মিকজন যদি বিশ্বাসেৰে জীয়াই থাকিবলৈ লাগে আমাৰ বিশ্বাস কেলেই কাম নকৰে কেতিয়াবা আমাৰ বহুত বিশ্বাসীবিলাক কনফিউজ হৈ যায় আৰু ইয়াকেই ঈশ্বৰৰ বাক্যই কৈছে আপোনাৰ যি বিশ্বাস সেই বিশ্বাস কাৰ্য কৰিব একমাত্ৰ প্ৰেমৰ দ্বাৰাহে এক্টিভেট কৰিবলৈ পাৰে আমি বিশ্বাস কৰোঁ কিন্তু যদি আমি প্ৰভুক আমি প্ৰেম নকৰোঁ প্ৰভুই দুটা ডাঙৰ আজ্ঞা আমাৰ কাৰণে ৰাখিছে তোমাৰ সমস্ত মনেৰে প্ৰভুক যিহোৱাক তুমি প্ৰেম কৰা তোমাৰ আত্মাৰে তোমাৰ চিত্তেৰে প্ৰভু পৰমেশ্বৰক নাম্বাৰ 2 কি আছিলে নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা আমি প্ৰভুক বিশ্বাস কৰোঁ কিন্তু আমি প্ৰেম নকৰোঁ আমাৰ বিশ্বাসে যাতে এক্টিভেট নহয় মই বিশ্বাস কৰিছোঁ মোৰ প্ৰথম প্ৰেম প্ৰভু নহয় বাইবেলতো কৈছে প্ৰথম প্ৰেম আমি কাৰো লগত কম্প্ৰমাইজ কৰিবলৈ নোৱাৰোঁ প্ৰথম প্ৰেম প্ৰভুকে আমি কৰিবলৈ লাগে আৰু তাকেই পৌলে গালাচিয়ানবিলাকক ক'বলৈ বিচাৰিছে তোমালোকৰ তাত সুন্নত বা উসুন্নত মোৰ কাৰণে সেই প্ৰভুৰ আগত একো নহয় কিন্তু তোমালোকৰ যি বিশ্বাস একমাত্ৰ বিশ্বাস অকল প্ৰেমৰ দ্বাৰাহে কাৰ্য কৰিব আমাৰ জীৱনত প্ৰেম লাগিব প্ৰভুৰ প্ৰেম আৰু যেতিয়া আমি প্ৰভুক আমি প্ৰেম কৰিম তেতিয়াহে আমাৰ বিশ্বাসটো এক্টিভেট হ'বলৈ পাৰে বহুত মই দেখিছোঁ প্ৰভুক বিশ্বাস কৰা বহুত মানুহ আছে কিন্তু প্ৰেম কৰা মানুহ নাই যেতিয়া আমি প্ৰেম কৰোঁ প্ৰভু প্ৰেম কৰা মানুহজন তেওঁ বিশ্বাস কৰিবলৈ পাৰে প্ৰভু প্ৰেম কৰা মানুহজন চাৰ্চত তেওঁ আহিবলৈ পাৰে আমি দেখো কাৰোবাক যদি প্ৰেম কৰোঁ পাৰ্কৰ সময়ৰ আগত 9টা বজাত লগ ধৰিম দেই বুলি ক'লে 9টাৰ আগত আমি গৈ পাম কিন্তু চাৰ্চত 9টা বজাত যদি আৰম্ভ হয় আমি 9টাত আমি কেতিয়াও আমি আহি নাপাওঁ
প্ৰেমিকক লগ ধৰিবৰ কাৰণে সদায় টাইমৰ আগত আমি আহোঁ আৰু আমাৰ প্ৰেমিক যদি প্ৰভু হয় আমি আগত আহিব লাগে নে নালাগে ৰৈ থাকিবহে আমি লাগে আৰু কিন্তু আমি বুজিবলৈ লাগে যে your faith will activate only through love প্ৰভু প্ৰেম দিয়াৰ দ্বাৰাহে প্ৰভু প্ৰেম কৰাৰ দ্বাৰাহে আপোনাৰ যি বিশ্বাস সেই বিশ্বাসটো এক্টিভেট হ'বলৈ পাৰে আৰু এই বিশ্বাস এক্টিভেট নহয় আৰু গতিকে শিষ্যবিলাকক প্ৰভু যীশুৱে কৈছে তোমালোকে যদি তোমাৰ মা দেউতাকক তোমাৰ ল'ৰা ছোৱালীক মোতকৈ অধিক যদি প্ৰেম কৰে তুমি মোৰ শিষ্য হ'বলৈ নোৱাৰে প্ৰভু এনে কোৱা নাই মোতকৈ যদি তোমাৰ মা দেউতাকক যদি বেছি প্ৰীতি কৰে মোতকৈ যদি তোমাৰ ল'ৰা ছোৱালীক বেছিকৈ প্ৰীতি কৰে মোৰ শিষ্য হ'বলৈ নোৱাৰে কাৰণ তোমালোকৰ বিশ্বাস খালি প্ৰেমৰ দ্বাৰাহে এক্টিভেট হ'বলৈ পাৰে প্ৰভুক প্ৰেম কৰিবলৈ লাগিব ধন সম্পত্তি প্ৰেম কৰিলে আমাৰ বিশ্বাস এক্টিভেট নহ'ব আমাৰ ল'ৰা ছোৱালীক প্ৰভুতকৈ যদি আমি বেছি যদি প্ৰেম কৰোঁ তাতো আমাৰ বিশ্বাস এক্টিভেট নহ'ব আমাৰ বিশ্বাস এক্টিভেট হ'বলৈ পাৰে কাম কৰিবলৈ পাৰে একমাত্ৰ প্ৰেমৰ দ্বাৰাহে কাৰণ প্ৰভু প্ৰেম হয় গড ইজ লাভ হয় যিজনে প্ৰেম কৰে তেওঁহে ঈশ্বৰক জানে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰকো নাজানে বিশ্বাস কেনেকৈ এক্টিভেট হ'ব যদি প্ৰেম যদি আমি নকৰোঁ আপুনি বয়ফ্ৰেণ্ডক প্ৰেম কৰি থাকিব বিশ্বাস কেনেকৈ কাম হ'ব আপোনাৰ প্ৰথম প্ৰেম গাৰ্লফ্ৰেণ্ডে হয় কেনেকৈ আপোনাৰ বিশ্বাসটো কাম কৰিব আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰথম প্ৰেমটো প্ৰভু নহয় বয়ফ্ৰেণ্ড হয় বয়ফ্ৰেণ্ড দিনে ৰাতি ভাবি থাকিব দিনে ৰাতি কথা কৈ থাকিব আমাৰ বিশ্বাস কেনেকৈ এক্টিভেট হ'ব আৰু প্ৰভু ক'ব নাই প্ৰভু নাই ইমান প্ৰাৰ্থনা কৰিলেও নুশুনে প্ৰভু ইমান বিশ্বাস কৰিলেও নুশুনে প্ৰভুক প্ৰেম কৰিছেনে আপোনাৰ প্ৰথম কমাণ্ডমেণ্ট যিটো প্ৰভু আদেশ দিছে তাক আমি মানি চলিছোনে Praise the Lord Hallelujah আৰু গতিকে লাইক প্ৰেমটো হয় কমাণ্ডমেণ্ট হয় আৰু গতিকে জনে কৈছিলে মই খোজো মই পাওঁ কাৰণ তেওঁৰ আজ্ঞাবিলাক মই মানিছো আমি যদি 1 জন 3 অধ্যায় 22 পদত যদি আমি পঢ়ো এবাৰ পঢ়িম 1 জন 3 অধ্যায় 22 পদ জনে কৈছে মই খোজো মই পাওঁ আমি খুজিছো আমি পাওঁ কাৰণ আমি তেওঁৰ আজ্ঞাবোৰ আমি পালন কৰোঁ আৰু তেওঁ সন্তুষ্টজনক কাম আমি কৰোঁ যি দৃষ্টি তেওঁৰ দৃষ্টি সন্তুষ্টজনক এই কৰ্ম আমি কৰোঁ তেওঁৰ আজ্ঞা প্ৰথম আজ্ঞা প্ৰভুক প্ৰেম কৰিবলৈ লাগে আৰু আমাৰ যি বিশ্বাস সেই বিশ্বাস মাত্ৰ কাৰ্য কৰে একমাত্ৰ প্ৰেমৰ দ্বাৰাই আমি প্ৰভুক প্ৰেম কৰোঁনে আমাৰ বৰত আমাৰ লাইক প্ৰভাৱছ আছে সৰু কালত মানুহে মা বাপেকক প্ৰেম কৰে আৰু অলপ ডাঙৰ হ'লে নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক প্ৰেম কৰে আৰু বুঢ়া বুঢ়ী হ'লে পইচাকে প্ৰেম কৰি বুলি কয় আমাৰ বৰত এনেকুৱা কথাটো কয় আমাৰ মানুহবিলাক সেই ঈশ্বৰক লাইক প্ৰেম কৰাটো কমি গৈছে আৰু তাকে কৈছে শেষৰ দিনত মানুহৰ প্ৰেম চেঁচা হৈ যাব যেতিয়া এই প্ৰেম চেঁচা হৈ যাব আপোনাৰ যি বিশ্বাস চিঙৰি থকা বিশ্বাস কাম নহ'ব কাৰণ প্ৰথম প্ৰেম আপুনি এৰিছে আৰু তাকে মণ্ডলে কৈছে তোমালোকে মোৰ প্ৰথম প্ৰেম এৰিছা তোমালোকে কৰ্মটো ভাল বিশ্বাসটো ভাল সকলো ক্ষেত্ৰত ভাল হয় তোমালোকে কিন্তু you have left the first love প্ৰথম প্ৰেমটো তুমি এৰিছে গতিকে আপোনাৰ যি বিশ্বাস সেই বিশ্বাসটো কাম হ'ব একমাত্ৰ প্ৰেমৰ দ্বাৰা আপুনি যদি প্ৰেম কৰিবলৈ নোৱাৰে প্ৰভুক আপোনাৰ বিশ্বাস কেতিয়াও কাম কৰিবলৈ নোৱাৰে প্ৰভু হয়নে আপোনাৰ প্ৰথম প্ৰেম না কোনে হয় অলপ আমি নিজকে কুৱেশ্যন কৰিম প্ৰথম প্ৰেম প্ৰভু হয়নে না মোৰ ল'ৰা ছোৱালী হয় প্ৰথম প্ৰেম ঈশ্বৰ হয়নে মোৰ মা বাপেক হয় প্ৰথম প্ৰেম মোৰ কাৰণে টকা পইচা হয়নে না প্ৰভু হয় প্ৰথম প্ৰেম যদি এৰিছে আপুনি আপোনাৰ বিশ্বাস কাম নকৰিব আৰু এতিয়া আমাৰ খ্ৰীষ্টান বিলাকৰ এটি হৈছে প্ৰথম প্ৰেম আমি এৰিছো প্ৰভু
আৰু এই গতিকে আমাৰ বিশ্বাস কাম নকৰে Number 2 faith activates through speaking My number 1 কৈছো faith activates through love Number 2 faith activates through your speaking or declaration আপোনাৰ যি বিশ্বাস আপুনি কোৱাৰ দ্বাৰাহে activate হ'বলৈ পাৰে আৰু তাকে কৈছে I believe therefore I speak বুলি কৈছে মই বিশ্বাস কৰো আৰু সেই বিশ্বাসেৰে মই কথা কওঁ বুলি কৈছে আমি এবাৰ পঢ়িম 2 Corinthians chapter 4 verse 13 বিশ্বাস activate হয় যেতিয়া আপুনি বিশ্বাসেৰে কথা আপুনি কয় আমি জানো বাইবেলত 12 বছৰ ব্লিডিং হোৱা এই তিৰোতা জনী তেওঁ নিজকে কৈছে মই যদি এবাৰ যিশুৰ কাপোৰ যদি চুবলৈ পাৰো মই সুস্থ হম তেওঁ নিজকে কৈছে বিশ্বাস কৰাৰ কাৰণে তেওঁ কৈছে যে মই যদি এবাৰ চুবলৈ পাম মই ভাল হম বিশ্বাস কৰা মানুহ কথাটো ক'বলৈ লাগে আৰু তাকে জবে কৈছে যেতিয়া জবে লিখা 22 পদত the thing you will declare that will be established for you ji বিষয়টো আপুনি declare কৰিব স্বীকাৰ কৰিব সেইটোৱে আপোনাৰ কাৰণে স্থাপন হ'ব বুলি কৈছে কাৰণ life and death is in the power of tongue জীৱন আৰু মৃত্যু আপোনাৰ মুখত আছে আপুনি জীৱন ক'বলৈ পাৰে আপুনি মৃত্যু ক'বলৈ পাৰে জীৱন মৃত্যু আপোনাৰ মুখত হয় আৰু গতিকে বিশ্বাস কৰা মানুহ ক'ব লাগে মই বিশ্বাস কৰো সেই গতিকে মই কওঁ বুলি কৈছে বিশ্বাসেৰে কথা কোৱা আপুনি খালি বিশ্বাস কৰি থাকে মনে থাকিলে আপোনাৰ বিশ্বাসটো কেতিয়াও এক্টিভেট নহয় চুপচাপ যদি থাকে আৰু সেই গতিকে প্ৰভুৱে কৈছে you speak to the mountain এই পৰ্বতক তুমি কথা কোৱা সেই পৰ্বত ওলাই যাব সাগৰৰ পৰি যাব যেতিয়া আমি বিশ্বাসেৰে আমি কথা কওঁ praise the lord এজন মাকৰ কিডনি ষ্টন হৈছে আৰু অপাৰেশ্যন কৰিবৰ কাৰণে ঘৰৰ মানুহ সবেই ৰেডি হয় বিষত থাকিবলৈ নোৱাৰে আৰু কাইলৈ লৈ যাব মেডিকেলত আজি সাতাৰডে গিৰ্জাৰ পৰা আহিছে ঘৰত আৰু এই সময়ত সৰু ল'ৰা এজন আছে আৰু সেই বাচ্চাজন গম পাই পেলাই কৈছে মা মই প্ৰাৰ্থনা কৰিম আপোনাৰ কাৰণে you will be all right আপুনি ভাল হ'ব মই প্ৰাৰ্থনা কৰিম আৰু মই সৰু ল'ৰাজন মাকক মূৰত ধৰি পেলাই প্ৰাৰ্থনা কৰিছে যত ডাঙৰ মানুহবিলাক প্ৰাৰ্থনা কৰিবও পাহৰি গৈছে কিন্তু এই ল'ৰাজন বাইকক শুনি পেলাই মনত ৰাখিছে নাই মই যদি হিলিং যদি মই কওঁ মা সুস্থ হৈ যাব আৰু মূৰত ধৰি পেলাই এই সৰু ল'ৰাজন প্ৰাৰ্থনা কৰিছে in Jesus name be healed যিশুৰ নামত সুস্থ হৈ যোৱা যিশুৰ নামত কিডনি ষ্টন সকলোবোৰ ওলাই যোৱা আৰু গোটেই ঘৰৰ মানুহবিলাকে কান্দিছে যত আমি বিশ্বাস কৰা নাই আমাৰ সৰু ল'ৰাই মাৰ কাৰণে প্ৰাৰ্থনা কৰিছে সকলোৱে কান্দিবলৈ ধৰিলে আৰু যেতিয়া আমেন কয় তাৰ পাছতে মাৰ পেছাব লাগিলে আৰু যেতিয়া পেছাব কৰিবলৈ যায় সকলো পাথৰ ওলাই গ'ল praise the lord hallelujah এজন সৰু বাচ্চা তেওঁ বিশ্বাসেৰে কথা কৈছে মোৰ মা তুমি ভাল হ'ব মই প্ৰাৰ্থনা কৰিম আৰু গতিকে faith activates through your speaking বিশ্বাস কৰা মানুহ ক'বলৈ লাগে আৰু যিশু নিজে এক্সাম্পল হয় যেতিয়া তেওঁ সাগৰত আছিলে ধুমুহা বতাহ আহিছে ধুমুহা বতাহ কৈছে সেই ধুমুহা বতাহ be still বুলি কৈছে সাগৰ ধৰক কৈছে be still নীৰৱ হৈ যোৱা স্থিৰ তুমি হৈ যোৱা আৰু তাকেই বিস্ময় মানি পেলাই শিষ্যবিলাকে কৈছে কোনে হয় তেওঁ যে বতাহ তেওঁৰ কথা মানে কোন হয় তেওঁ এই সাগৰৰ তেওঁৰ কথাটো মানে আৰু গতিকে আমাক আছে বিশ্বাসী তেওঁ অথৰিটি পাৱাৰ আমাক তেওঁ দিছে বিশ্বাসী মানুহবিলাকক আৰু সেই বিশ্বাসেৰে আমি কথা ক'ব লাগে যদি বিশ্বাস যদি আপোনাৰ এক্টিভেট হ'বলৈ বিচাৰে praise the lord মই দেখিছোঁ বহুত মানুহবিলাকে এতিয়া আমাৰ তাত কেতিয়াবা আহে প্ৰাৰ্থনা কৰিবৰ কাৰণে তেওঁলোকে কয় নাই মই আজি পাষ্টাৰক মই দেখা পালেই
মই ভাল হওঁ কি দেখা পালেই ভাল হওঁ বিশ্বাসেৰে আহে সঁচাকৈ প্ৰাৰ্থনা কৰিব নালাগে দেখিলে তেওঁলোকৰ বেমাৰটো ভাল হৈ যায় কাৰণ এই বিশ্বাসত আহিছে তেওঁ ওকে আৰু কিছুমানে আহে নাই মই চাৰ্চত যেতিয়া মই যাওঁ মোৰ বেমাৰ ভাল হ'ব চাৰ্চত মাত্ৰ মই যাবলৈ পাৰিবলৈ লাগে আৰু সঁচাকৈ যেতিয়া সেই বেমাৰ লৈ পেলাই চাৰ্চত আহে বেমাৰ ভাল হৈ যায় কাৰণ তেওঁ নিজকে কৈছে মই ভাল হওঁ প্ৰেইজ দ্য লৰ্ড এই ঠাণ্ডা হৈ গৈছে সকলোৱে কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া বিশ্বাস এক্টিভেট হ'ব প্ৰেমৰ যোগেদি বিশ্বাস এক্টিভেট হ'ব থ্ৰু ইয়ৰ স্পিকিং আপুনি কথা ক'বলৈ লাগে বিশ্বাসেৰে এজন মা আমাৰ মণ্ডলী ওচৰতে মণ্ডলী সৰু মণ্ডলী আছে আৰু সেই মা তাই কৈছে নাই মই মৰি যাম চাগে মই আৰু বাচি নাথাকো ছোৱালী কৈছে এজনহে ছোৱালী আছে মই মৰি যাম চাগে তেওঁ কোৱাৰ লগে লগে নাকৰ পৰা কাণৰ পৰা তেজ ওলাবলৈ ধৰিলে আৰু আমাৰ ছোৱালীয়ে কৈছে মা তুমি কেলে ক'ব লাগে এইটো কথাটো তুমি ক'বলৈ নালাগে কোৱা তুমি প্ৰভুৰ বাক্যটো তুমি কোৱা মই মৃত্যু নহম মই জীয়াই থাকিম ওকে গীতমালা 117 পদটো তুমি পঢ়া মই মৃত্যু নহম মই জীয়াই থাকিম মানে মই তোমাৰ কাৰ্যবোৰ মই ঘোষণা মই কৰিম ওকে সেই বাক্যটো স্বীকাৰ কৰিলে কোৱাৰ লগে লগে চব তেজ আৰু বন্ধ আৰু আজিলৈকে জীয়াই আছে এনেকুৱা শক্তি আপোনাৰ তাত আছে আৰু গতিকে আপোনাৰ বিশ্বাস এক্টিভেট হয় আপোনাৰ কথাৰ দ্বাৰাহে এক্টিভেট হয় এটা আমি বুজিবলৈ লাগে বিশ্বাস কৰি মানে চুপচাপ থাকিব এটা নহব বিশ্বাসৰ দ্বাৰাই কথা ক'বলৈ লাগে আমাৰ চাৰ্চৰ মদ কেতিয়াও এৰিবলৈ নোৱাৰে ইমান মদ খায় ৱাইফক মাৰি পেলাই হাত ভাঙাই দিছে ঘৰত সদায় অশান্তি আৰু ভাবে সেই হাজবেণ্ডজন কেতিয়াও জীৱনত চেঞ্জ নহব আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি 5 বছৰ 10 বছৰ চেঞ্জ নহয় মদ কেতিয়াও নেৰে কিন্তু মা আৰু বোৱাৰী কেতিয়াও এৰা নাই তেওঁলোকে কৈছে নাই তেওঁ এদিন মদ এৰিব প্ৰাৰ্থনা কৰি তেওঁলোকে আকৌ চেঞ্জ কৰিছে নাই এতিয়া আমি এনেকুৱা প্ৰাৰ্থনা কৰিম প্ৰভু তেওঁক শাস্তি দিবলৈ লাগে আৰু মন চেঞ্জ হ'বলৈ লাগে প্ৰভু তেওঁক শাস্তি দিয়ক বুলি প্ৰাৰ্থনা কৰিছে আৰু যেতিয়া এনেকুৱা প্ৰাৰ্থনা কৰিছে যেতিয়া চাইকেলেৰে গৈ আছিলে মদ খাই পেলাই আহিছে মদৰ ভাটিৰ পৰা পৰি পেলাই এই হাতটো ওলাই গ'ল জয়নৰ পৰা ওলাই গ'ল ইমান বিষত থাকিবলৈ পৰা নাই আৰু মই ডক্টৰো নাই মেডিকেলৰ কৈছে আজিৰ পৰা মই মদ নাখাওঁ তেওঁলোকে মাকে সুধিছে বোৱাৰী মদ খাবনে আপুনি আৰু মদ খাবনে নাই মদ নাখাওঁ মই কেতিয়াও নাখাওঁ আৰু মেডিকেলত লৈ পেলাই আকৌ টানি পেলাই ফিক্স কৰি দিছে আৰ্মছটো আৰু 2 মাহ 3 মাহ মদ খোৱা নাই আৰু এদিনাখন আৰু মদ খালে আৰু কৈছে প্ৰভু আৰু পানিশমেণ্ট দে আৰু তাৰ জীৱনটো পৰিৱৰ্তন কৰ কথা কৈ দিছে আৰু আমাৰ সঁচাকৈ আৰু একশন হৈ পেলাই হাতটো আৰু ওলাই গ'ল আৰু এই সময়ত ক'লে আপুনি মদ খাবনে আৰু নাই আজিৰ পৰা মই কাণ ধৰিছো মই নাখাওঁ প্ৰভু যীশুৰ নামত মই কৈছো আৰু সিদিনাখনৰ পৰা আজিলৈকে মদ নাখায় ভাল প্ৰেইজ দ্য লৰ্ড আপুনি কেতিয়াবা লাইক মন ভাঙিবলৈ পাৰে যেতিয়া হাজবেণ্ডৰ জীৱন চাইছে চেঞ্জ নহয় পৰিয়াল দেখিছে চেঞ্জ নহয় প্ৰভু চেঞ্জ কৰিবলৈ পাৰে আপুনি এই বিশ্বাসেৰে ক'বলৈ লাগে কোনে যদি কয় আপোনাৰ ল'ৰা ছোৱালী চেঞ্জ নহব আপুনি বিশ্বাসেৰে ক'বলৈ লাগে নাই মোৰ ল'ৰা ছোৱালী চেঞ্জ হ'ব আই বিলিভ therefore I speak ক'ব লাগে মই বিশ্বাস কৰোঁ আৰু এই বিশ্বাসেৰে মই কথা ক'ম ভাল হ'ব চেঞ্জ হ'ব পৰিৱৰ্তন হ'ব প্ৰেইজ দ্য লৰ্ড এটা হ'ব লাগে আৰু গতিকে বিশ্বাস এক্টিভেট হয় only through speaking next ক'বলৈ বিচাৰিছো মই faith activates through action বিশ্বাসটো এক্টিভেট হয় আপোনাৰ কৰ্মৰ দ্বাৰাই action আমাৰ মানুহবিলাক ভাবে যেতিয়া বাইবেল আমি পঢ়ো কৰ্ম বিনা বিশ্বাস বুলি ক'লে কৰ্মটো ভাবে দা কুঠাৰ লৈ পেলাই কাম কৰা এইটো আমি বুজিবলৈ বিচাৰো
Faith without deed is dead. কৰ্ম বিনা বিশ্বাস মৰা বুলি ক'লে নাই আমি কৰ্ম নকলে কেনেকৈ খাবলৈ পাম ওকে কিন্তু বাইবেলে কৈছে উইদাউট একশন আপোনাৰ তাত পইচা আছে পকেটত আৰু এই পইচা যদি আপুনি ব্যৱহাৰ নকৰে আপুনি কিবা খাবলৈ পাবনে ভাত ভোক লাগিছে পকেটৰ পইচা আছে আপুনি ব্যৱহাৰ কৰা নাই আপুনি ভাত খাবলৈ নাপাব পইচা আছে আপোনাৰ তাত ঘৰ বনাবলৈ লাগে খালি আপুনি বিশ্বাস কৰি থাকিলে নহব আপোনাৰ পইচাটো ব্যৱহাৰ কৰিবলৈ লাগিব আৰু ঠিক এইদৰে আমাৰ যি বিশ্বাস সেই বিশ্বাসটো আমি থ্ৰু একশন আমি ব্যৱহাৰ কৰিবলৈ লাগে আৰু যেতিয়া আপুনি বিশ্বাসটো ইন একশন আপুনি ব্যৱহাৰ কৰিব তেতিয়াহে বিশ্বাসটো এক্টিভেট হয় আপুনি খালি বিশ্বাস কৰি থাকিব আপুনি যদি তাক এক্টিভেট কৰিবৰ কাৰণে একশন যদি আপুনি নলয় কাম নহব আৰু আপুনি খালি বিশ্বাস মাত্ৰ কৰি থাকে এই বিশ্বাসটো আপুনি ব্যৱহাৰ কৰিব লাগে পইচা যেনেকৈ ব্যৱহাৰ কৰে আপুনি এই বিশ্বাসটো আপুনি ব্যৱহাৰ কৰিবলৈ লাগে মই এজ এ থিওলজিয়ান মই বিশ্বাস কৰিবলৈ খুব টান পাইছিলোঁ কাৰণ মই নিজে মেডিকেলৰ কাম কৰিছিলে সদায় ঔষধৰ নামটো সব মুখস্থ আছে ইয়াতে বেমাৰ হলে চৰ্দি লাগিলে কি খাব লাগে কাহ হলে কি খাবলৈ লাগে বাকি গ্যাস্ট্ৰিক হলে কি খাব লাগে সব আছে ইয়াতে কিন্তু প্ৰভুৰ শক্তিক বিশ্বাস কৰিবলৈ নোৱাৰে আৰু এদিনাখন ডক্টৰে মোক ক'লে তোমাৰ ক্ৰনিক টাইফয়েড হৈছে আৰু 6 মাহত এবাৰ এটা কোৰ্সত 10টা 12টা ইনজেকশন ল'ব লাগে প্ৰত্যেক 6 মাহত মই ল'বলৈ লাগে ইনজেকশন আৰু প্ৰভুক মই কৈছো প্ৰভু তোমাৰ যদি বাক্য সত্য হয় মই বাচিম তোমাৰ বাক্য যদি মিছা হয় মই মৰিম মই চ্যালেঞ্জ লৈছো তোমাৰ বাক্য যদি জিয়া বাক্য হয় মই জিয়াই থাকিম আৰু তোমাৰ বাক্য যদি জীৱিত নহয় জিয়া বাক্য নহয় সত্য বাক্য নহয় মই মৰিম আৰু মই বিশ্বাসৰে মই প্ৰাৰ্থনা মই কৰি আছো আৰু যেতিয়া মই শুই আছো নিয়াৰলি 1 month বেডত আৰু মোৰ ছোৱালী সৰু ছোৱালী তাই দেখিছে এঞ্জেলছ আহি পেলাই মোক খিৰিকীৰে চাই আছে এনেকুৱা আৰু মোৰ ছোৱালী এঞ্জেলছ দেখি পেলাই বিচাৰি পেলাই গ'ল এঞ্জেলছটো দেখা পোৱা নাই মোৰ ছোৱালী কৈছে বাবা তোক এজন এঞ্জেলছ ওখ এঞ্জেলছ আহি পেলাই তোমাক চাই আছিলে খিৰিকীৰ পৰা আৰু মই জানো আজি মোৰ টাইফয়েডটো গায়ব কমপ্লিটলি আৰু সেই দিনৰ পৰা আজিলৈকে মোৰ তাত টাইফয়েড নাই প্ৰেইজ দ্য লৰ্ড 2016 পৰা যাৰ কণ্টিনিউ 6 মান্থ মই 12টা ইনজেকশন ল'বলৈ লাগে সেইদিনাখনৰ পৰা আজিলৈকে মোৰ তাত টাইফয়েড এটাও নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া এগনিকে লাইক faith activates through action আপুনি যদি বিশ্বাস কৰে সেই বিশ্বাসটো আপুনি একশন ব্যৱহাৰ আপুনি কৰিবলৈ লাগে বিশ্বাসেৰে যদি আপুনি সব কিছু কৰিবলৈ পাৰে বিশ্বাস আপুনি ব্যৱহাৰ কৰিবলৈ লাগে খালি আপুনি মনে থাকিলে এই বিশ্বাসটো কাম নহয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া মা বিলাকক মই এনকাৰেজ কৰিবলৈ কথা কৈছো এজন বিশ্বাসী প্ৰভু নতুনকৈ গ্ৰহণ কৰিছে আৰু ল'ৰাটো গাঠিয়া হয় আৰু আৰ্মি চাকৰি কৰিবৰ কাৰণে খুব ইচ্ছা ল'ৰা খুব প্ৰেক্টিছ কৰে গাঁৱৰ মানুহবিলাকে কয় তোমাৰ ল'ৰা কেতিয়াও আৰ্মি চাকৰি নাপাব কাৰণ গাঠিয়া হয় চাপৰ হয় আৰ্মি এনে ৰিজেক্ট কৰি দিব কিন্তু মাকে কয় বিশ্বাসেৰে নাই মোৰ ল'ৰা চাকৰি পাব আপোনালোকে যিয়ে কওক মোৰ ল'ৰা চাকৰি পাব মানুহবিলাকে সদায় ঠাট্টা কৰে গাঠিয়া ল'ৰা ক'ত পাব খিনমিন ল'ৰা ক'ত পাব কৈছে নাই মোৰ ল'ৰা পাব আপোনালোকে যিয়ে কওক আৰু সঁচাকৈ আৰ্মি দৌৰ মাৰিলে প্ৰথম টেষ্টতে পাছ আৰু সেই মাকে কৈছে মই বিশ্বাসেৰে মই কথা কৈছো বিশ্বাসেৰে মই বিশ্বাসটো মই ব্যৱহাৰ কৰিছো আৰু আজি তেওঁৰ একমাত্ৰ ল'ৰা আৰ্মি হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া এগনিকে আপুনি বুজিব লাগে faith activates through love faith activates through your speaking or declaration faith activates through your action আমি বিশ্বাসটো আমি একশন আমি ব্যৱহাৰ কৰিবলৈ লাগিব তেতিয়া হে কাম হ'ব মোৰ ওয়াইফ এখন চাউল নাই অলপ টেষ্টিমনিও কৈ দিম চাউল নাই চাউল ড্ৰামটো ধৰি পেলাই প্ৰাৰ্থনা কৰিছে প্ৰভু চাউল নাই চাউল দিবলৈ লাগে
মানুহবিলাকে হাঁহিব হয় নে নহয়? ড্ৰাম ধৰি পেলাই প্ৰাৰ্থনা কৰিছে, প্ৰভু চাউল লাগে। এজন মানুহে মোক ফোন কৰিছে, পাষ্টাৰ, মই দেখিছো সপোনত আপোনালোকক চাউল লাগে। মোক কৈছে চাউল পঠাবলৈ লাগে আপোনালোকৰ কাৰণে। বহুত দূৰৰ মানুহ, মোৰ বন্ধু, আৰু তেওঁ লোকাৰকৈ বেছি নাই, মই আপোনালোকৰ 30,000 মই টকা দি আছো, যিমান চাউল লাগে বছৰৰ কাৰণে কিনি ল'ব। আমাকতো এক বছৰত 30,000 চাউল নালাগে, 15,000 মানৰ চাউলেই আমাৰ কাৰণে যথেষ্ট হৈ যায়। ডাবলহে আমি পালো। কেলে? বিশ্বাসটো আমি ইন একশ্যন ব্যৱহাৰ আমি কৰিছো। আমি খালি বিশ্বাস কৰি যদি মনে মনে থাকিলেহেঁতেন নহলে হয়। বিশ্বাসেৰে প্ৰাৰ্থনা, যোৱাকালি মই কৈছো, প্ৰাৰ্থনাই আপোনাক ৰিজাল্ট প্ৰডিউচ নকৰে। বিশ্বাস কৰি যেতিয়া প্ৰাৰ্থনা কৰিব, সেই বিশ্বাসৰ প্ৰাৰ্থনাই আপোনাক ৰিজাল্ট প্ৰডিউচ কৰিবলৈ পাৰে। faith activate through action, আপুনি বিশ্বাসটো আমি একশ্যনত আমি ব্যৱহাৰ আমি কৰিবলৈ লাগে। কম সকলে praise the Lord, hallelujah. Yeah, faith activates through the word of God. বিশ্বাস এক্টিভেট হয় প্ৰভুৰ বাক্যৰ দ্বাৰা। আমি বিশ্বাস কৰো কিন্তু প্ৰভুৰ বাক্য নাই। আমি সদায় পঢ়ি থাকো যোহনে লিখা 15:7 তোমালোকে যদি মোৰ তাত থকা আৰু মোৰ বাক্য যদি তোমাৰ তাত থাকে, যিহকে খুজিবা মই তাকেই তোমাৰ কাৰণে কৰিম। মোৰ বাক্য যদি তোমালোকৰ তাত থাকে, বিশ্বাস এক্টিভেট হয়, প্ৰভুৰ বাক্য আপোনাৰ তাত থাকিবলৈ লাগে। আৰু তাকেই আমি যদি চাওঁ কলছিয়া 3:16 let the word of God, let the word of Christ dwell richly within you, প্ৰভুৰ বাক্য বাহুল্য ৰূপে তোমালোকৰ তাত থাকক বুলি কৈছে। ভৰ্তা তোমালোকৰ হৃদয়ত থাকিব লাগে প্ৰভুৰ বাক্য। আৰু তাকেই শিষ্যবিলাকক যীশুৱে কৈছিলে, তোমালোকে যদি মোৰ বাক্যত থকা তেতিয়াহে তোমালোকে মোৰ শিষ্য হয়। faith activate কৰিবৰ কাৰণে, faith কাম কৰিবৰ কাৰণে প্ৰভুৰ বাক্য আপোনাৰ তাত লাগে। আমাৰ তাত প্ৰভুৰ বাক্য নাথাকে, সব নিউজ বিলাকে সোমাই থাকে, পৃথিৱীৰ নিউজ বিলাক ইয়াতে সোমাই থাকিব। অকে, আমাৰ কিছুমান পাষ্টাৰ আছে, তেওঁলোকে WW বহুত চাই। আকৌ যেতিয়া কথা পাতে, এই WW যিবিলাক ফাইটিং কৰে, জন চেনা, গ্ৰেট কালি, কি নাম আছে তেওঁলোকৰ, তেওঁলোকৰ নামটোহে কথা পাতি থাকিব। কিন্তু পাষ্টাৰ বিলাকতো প্ৰভুৰ কথাই পাতিবলৈ লাগে, কিন্তু WWৰ কথাহে পাতি থাকে। এইটো বাক্য আমাৰ তাত থাকিবলৈ লাগিব। আমি যেতিয়া জমা হওঁ, প্ৰভুৰ কথা আমি কওঁনে? তোমাৰ ভঁৰালত যি আছে এই মুখৰ পৰা এইটোহে ওলাব বুলি কৈছে। আপোনাৰ ভঁৰালতে যদি সদায় নিউজে যদি থাকে, কিছুমান আমাৰ পাষ্টাৰ বিলাক আছে, ইভাঞ্জেলিষ্ট, সদায় নিউজৰ কথাই কথা পাতে, একেলগে গোট খালে কেতিয়াও প্ৰভুৰ কথা আলোচনাই নকৰে। আজি অমুক মিনিষ্টাৰে সেই কৈছে, অমুকে এনেকুৱা কৈছে, অমুক ঠাইত এনেকুৱা হৈছে, সেই নিউজ বিলাক ভালদৰে বৰ্ণাই পেলাই কবলৈ পাৰে, কিন্তু প্ৰভুৰ বাক্য নাই। আৰু তাকে কৈছে, he told to the believing Jews, বিশ্বাস কৰা যিহুদীবিলাকক তেওঁ কৈছে, if you abide in my word, you are my disciple. তুমি যদি মোৰ বাক্যত থাকে তেতিয়াহে তোমালোকে মোৰ শিষ্য হয়। আৰু আমাৰ যি বিশ্বাস, সেই বিশ্বাস এক্টিভেট হয় only through the word of God. প্ৰভুৰ বাক্য যেতিয়া আমাৰ তাত থাকিব, সেই বিশ্বাস তেতিয়াহে কাম হয়। বাক্য থাকিব লাগে আমাৰ তাত, বিশ্বাস কৰা মানুহৰ তাত, আৰু তেতিয়াহে faith activate হ'ব, যেতিয়া আপোনাৰ তাত বাক্য থাকিব। মান পুৰণা খ্ৰীষ্টান হৈছে, এটা বাক্যও মুখস্থ নাই, এটা বাক্যও মুখস্থ নাই, এটা বাইবেলো নেজানে। আমি বহুত আমাৰ কাৰণে লাজ লগা কথা হয়। অকে, আমাৰ মা দেউতাবিলাকে বাইবেল কিনি দিব লাগে, 15,000 20,000 মোবাইল কিনি দিব। মোবাইলৰ জীৱন নাই, বাইবেলৰ জীৱন আছে। আপোনাৰ বাৰ্থডে দামী গিফ্ট দিবলৈ নালাগে, বাইবেল কিনি পেলাই আপোনাৰ ল'ৰা ছোৱালীক গিফ্ট দিবলৈ লাগে। বাইবেলত জীৱন আছে, বাইবেলত
যি লাগে সব কুছ আছে আৰু সেই গতিকে প্ৰভুৰ বাক্য যেতিয়া আপোনাৰ তাত থাকিব তেতিয়াহে বিশ্বাস এক্টিভেট হৈ যায় এজন ছোৱালী এটা প্ৰগ্ৰামৰ মই যেতিয়া কৈছিলো প্ৰাৰ্থনা কৰাত ভূতে ওলাইছে আৰু সিঙৰি থাকিবলৈ নোৱাৰে সকলোৱে প্ৰাৰ্থনা কৰিছে ভূত ওলাই নাযায় পাছত মই তাই কৈছো এটা বাক্য দি পেলাই এইটো বাক্য যে তুমি পঢ়ি পেলাই আকালি প্ৰভুৰ বাক্য পঢ়ি পেলাই মুখস্থ কৰ ৰাতি তুমি হৃদয়ত তুমি ৰাখা আৰু কালি তুমি আহা আৰু সঁচাকৈ ৰাতি গৈ পেলাই তাই বহুত মুখস্থ কৰিলে মুখস্থ কৰি নেক্সট দিনাখন আহিছে এতিয়া আছে না নাই ভূত নাই স্যাৰ একদম ভাল এতিয়া একো নাই বাক্য ছুটকাৰা দিছে এই গতিকে বাক্য আপোনাক সুস্থ কৰে বাক্যই আপোনাক শক্তি দিয়ে বাক্যই আপোনাক ঢাল বুলি কৈছে বাক্যই আপোনাৰ জীৱনত পোহৰ দিওঁতা হয় বাক্যই পাপৰ পৰা আপোনাক বচাই পেলাই ৰাখে আমাৰ বিশ্বাসীৰ জন্ম বাক্যৰ দ্বাৰাই আমি জন্ম হৈছো এই বাক্য আমাক লাগে বিশ্বাস যদি এক্টিভেট হ'ব লাগে আমাৰ জীৱনত প্ৰেইজ দ্য লৰ্ড হালেলুয়া এই গতিকে আহক আমাৰ বিশ্বাসটো কাম হ'ব প্ৰেমৰ দ্বাৰাই প্ৰভুক আমি প্ৰথম প্ৰেম দিবলৈ লাগিব আৰু আপুনি চাওক আপুনি সঁচাকৈ এই বিশ্বাস কাম কৰিব নে নকৰিব আপুনি এই কাণেৰে নুশুনা চকুৰে নেদেখা হৃদয়ত গম নোপোৱা এনেকুৱা প্ৰভু আশীৰ্বাদ ৰেডি কৰি পেলাই ৰাখিছে যিবিলাকে প্ৰভুক প্ৰেম কৰে বিশ্বাস এক্টিভেট হয় যেতিয়া আপুনি প্ৰভুক প্ৰেম কৰে বিশ্বাস এক্টিভেট হয় বিশ্বাসেৰে যেতিয়া আপুনি কথা কয় বিশ্বাস এক্টিভেট হয় যেতিয়া আপুনি বিশ্বাসটো ব্যৱহাৰ ইন একশন আপুনি ব্যৱহাৰ কৰে বিশ্বাস এক্টিভেট হয় যেতিয়া আপোনাৰ তাত বাক্য ঈশ্বৰৰ বাক্য আপোনাৰ তাত থাকিব বিশ্বাস তেতিয়াহে এক্টিভেট হয় নহলে আপোনাৰ বিশ্বাস মৰা বিশ্বাস হ'ব জিয়া বিশ্বাস নহয় ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক আমি মনত ৰাখিম আপোনাৰ যি বিশ্বাস সেই বিশ্বাস এক্টিভেট হ'ব অকল প্ৰেমৰ দ্বাৰাহে অনলি থ্ৰু লাভ প্ৰাৰ্থনা কৰিম সকলোৱে মূৰটো